প্ৰকৃততে আমাৰ যিজন চকীদাৰ দেশৰ তেখেতে কৈছে মে চকীদাৰ হওঁ বুলি কৈছিলে প্ৰধানমন্ত্ৰীয়ে কিন্তু চকীদাৰ চুৰ হাই বুলি ক'বলৈ আকৌ এবাৰ আমাৰ কোনো দ্বিধা নাই যিহেতু সেবি হ'ল গোটেই ভাৰতবৰ্ষৰ ষ্টক এক্সচেঞ্জৰ যিটো কণ্ট্ৰলিং সেবিয়ে যিজন চেয়াৰমেন মাধৱী পুৰী বুছ তেখেতে নিজৰ কিছুমান কথা এপইণ্টমেণ্ট হোৱাৰ পিছত গোপন কৰি থৈছিল এই কথাবিলাক ইতিমধ্যে ফাদিল হৈছে অফশ্বৰ কোম্পানী আৰু আদানীৰ সম্পৰ্কীয় মানুহৰ কোম্পানীত তেওঁৰ ইনভেষ্টমেণ্ট আছিল আৰু সেবিৰ চেয়াৰমেন হোৱাৰ পিছত তেখেতে সেই কোম্পানীৰ পৰা নিজৰ যিখিনি শ্বেয়াৰ সেইখিনি অব্যাহতি দিয়া নাছিল এটা সাধাৰণ উদাহৰণ ষ্টেট বেংকৰ অলপমান শ্বেয়াৰ থকাৰ কাৰণে এটা সময়ত তাৰ আগৰ দামোদৰন ডাঙৰীয়াই নিজৰ শ্বেয়াৰখিনি নাইকিয়া কৰি পেলাই যাতে কনফ্লিক্ট অফ ইণ্টাৰেষ্ট নহয় ইউটিআই বা অন্য সংস্থাত কাম কৰিছিল এই কথা আপোনালোকে অকণমান খুচৰিলে গম পাব কিন্তু এই ভদ্ৰ মহিলাগৰাকীয়ে মই ভদ্ৰ মহিলা বুলিয়ে ক'ম ICICI বেংকৰ পৰাও কৈছে যে ৰিটায়াৰমেণ্ট বেনিফিট কিন্তু ৰিটায়াৰমেণ্ট বেনিফিট আমি জানো এটা সেটেলমেণ্ট হয় একেবাৰতে হয় কিন্তু তেওঁ সেবিৰ পৰা কাম কৰি থকা অৱস্থাটো ৰিটায়াৰমেণ্ট বেনিফিটৰ নামত বহুত টকা লৈ আছিল দুটা ফালৰ পৰা দৰমহা লৈ আছিল আৰু তেখেতে স্পষ্টীকৰণ দিয়া নাই ICICI বেংকেহে নিজৰ যাতে শ্বেয়াৰৰ মাৰ নাখায় তাৰ বাবে স্পষ্টীকৰণ দি তৎ পোৱা নাই এতিয়া গোটেই ঘটনাবিলাক বেদব্ৰত বৰা ডাঙৰীয়াই কৈছে কেনেকৈ 2018 চনৰ পৰাই গুজৰাটত এনেকুৱা পঞ্জী স্কেম হৈ আছিল আমাৰ অসমতো Rose Valley, Sarada, আৰু অন্যান্য বিভিন্ন কোম্পানীৰ কথা জানে কেনেকৈ সাধাৰণ জনতাক সেই সময়ত লুণ্ঠন কৰা হৈছিল আৰু এই লুণ্ঠনৰ পৰা যাতে অসমৰ ৰাইজক পৰিত্ৰাণ দিব পাৰি তাৰ বাবে দা আসাম গেজেট যোগে এখন 2013 চনত 11 নম্বৰ আইন অনা হৈছিল দা আসাম প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ ডিপজিটৰ্ছ ইন ফাইনেন্সিয়েল এষ্টাব্লিছমেণ্টছ এমেণ্ডমেণ্ট এক্ট 2013 এই আইন এখন আমাৰ আছে মুখ্যমন্ত্ৰী মহোদয় হততে বিভিন্ন আইনৰ অভাৱ নতুন আইন আনিম এইবিলাক কথা কৈ থাকে কিন্তু পুৰণা আইনখন এনফোৰ্স কৰিবলৈ কিয় তেখেতসকলৰ সাহস নহয় যাতে সাধাৰণ জনতাক লুণ্ঠনৰ পৰা ৰক্ষা কৰিব পাৰি এইটো অসম চৰকাৰ ডিজিপি মহোদয় আৰু যিবিলাকে ট্ৰেড লাইসেন্স দিব লাগে সেই ক্ষেত্ৰত গুৱাহাটীৰ ক্ষেত্ৰত কিজানি GMCA আৰু GMDA হ'ব পাৰে ডিব্ৰুগড়ৰ ক্ষেত্ৰত ডিব্ৰুগড় মিউনিচিপালিটি হ'ব পাৰে নলবাৰীৰ ক্ষেত্ৰত নলবাৰী মিউনিচিপালিটি ইত্যাদি তেওঁলোকে সাধাৰণ পানলা ছায়লা যদি মানে ভেন্ডিং জোনত নাথাকে তেওঁলোকক হাৰাশাস্তি কৰা আপোনালোকে দেখে পুলিচে অত্যাচাৰ কৰা দেখে আৰু ফাইন কেনেকৈ লগাই দেখে কিন্তু ইমান ডাঙৰকৈ AC ৰুম লগাই অফিস লগাই পেলাই যেতিয়া এনেকুৱা ধৰণৰ ইলিগেল কাম কৰি থাকে তেওঁলোকৰ হাত ভৰি কপে নে তেওঁলোকৰ যিসকলে আজি আৰক্ষী বা অসামৰিক প্ৰশাসনক ৰাজনৈতিক স্বাৰ্থত যি বৰ্তমানৰ শাসক দলে ব্যৱহাৰ কৰি আছে তাৰ প্ৰতি হিৰণত হৈ অসমৰ জনগণক লুণ্ঠন কৰিবলৈ এৰি দিছে এইটো এটা ডাঙৰ প্ৰশ্ন মই যিখন আইনৰ কথা কৈছো এই আইনখনত যিসকল কোনোবাই যদি প্ৰথমে যদি এনেকুৱা এষ্টাব্লিছমেণ্ট খুলিব বিচাৰে তেওঁলোকে ডেপুটি কমিশনাৰৰ লগত আৰু লোকেল মিউনিচিপালিটিৰ পৰা পাৰমিশন ল'ব লাগে বুলি স্পষ্টকৈ উল্লেখ আছে মেণ্ডেটৰী ডিসক্লোজাৰ যিটো হ'ল সেকশন ইনসাৰ্শন অফ নিউ সেকশন 5A before starting operation in the state of Assam every financial establishment shall intimate the deputy commissioner DC গোটেই কি কৰিব বিচাৰিছে কি কৰিব বিচৰা নাই কাৰণ তেওঁ মুখ্যমন্ত্ৰীয়ে তো বিধায়কসকলকো মুখ্যমন্ত্ৰী হ'ব বুলি কয় নিজৰ সমষ্টিৰ তেতিয়াহলে DC সকলো তেওঁলোকক মানে যথেষ্ট ক্ষমতা দিছে DC সকলক সকলো কাম কৰিবলৈ দিয়ে তেতিয়াহলে এইটো কি চৰকাৰী নিৰ্দেশ আছিল নেকি দিছপুৰৰ পৰা যে এনেকুৱা অসমীয়া মানুহবিলাকক নিজৰ যেটো কষ্ট উপাৰ্জিত পইচা এই পইচাখিনি লুণ্ঠন কৰিবলৈ কিছুমান প্ৰতিষ্ঠানক তেওঁলোকে সুযোগ দিব নো অবজেকশন সাৰ্টিফিকেট দিবলগীয়া হলে DC জনে ক্যাপিটাল বেস কি আছে আৰু কি কি কৰিব গুটেখিনি স্যাটিসফাই হ'ব লাগে এই কামখিনি কিয় কৰা নহল ঠিক তেনেকৈ অনলাইন অপাৰেশন কৰাৰ আগতেও এভৰি ফাইনান্সিয়েল এষ্টাব্লিছমেণ্ট those operating online through internet or any other electronic print media or any other mean shall obtain a trade license etia trade license or karone amar iman অসমৰ municipality service officer dise etia
আৰু অন্যান্য অফিচাৰ দিছে আমি প্ৰায় বোধ কৰোঁ 200 কিমানজন 13জন নে কিমানজন ৰিক্ৰুইটমেণ্ট হৈছে নতুনকৈ এক্সিকিউটিভ অফিচাৰ এই অফিচাৰবিলাকক অসম চৰকাৰে নিযুক্তি দিয়াৰ পিছত তেওঁলোকক চকুমুদি থাকিবলৈ কোৱা হৈছিল নেকি এইটো এটা ডাঙৰ প্ৰশ্ন সেই গতিকে মই এই আইনখনো আপোনালোকক শ্বেয়াৰ কৰিম যিখন আইনত বহুত কথাই উল্লেখ আছে ঠিক তেনেকৈ যদিহে আপত্তিজনক কথা হয় তেতিয়াহ'লে এই আইনখনত অধিকাৰ দিয়া আছে যে যিবিলাক কোম্পানীয়ে এনেকুৱা কাম কৰিছে তেওঁলোকৰ যিবিলাক এছেট আছে সেই এছেটবিলাক ফ্ৰিজ কৰিব লাগে অৰ্থাৎ হা সম্পত্তি জব্দ কৰিব লাগে এতিয়া কোনটো প্ৰতিষ্ঠানৰ এনেকুৱা কাম হোৱাৰ কাৰণে অসম চৰকাৰে জব্দ কৰিছে এইটো এটা প্ৰশ্ন তেওঁলোকে এতিয়া কিছুমান কথা হাসাব কৰিবলৈ কিজানি আইনখন নপঢ়ি পেলাই SIT বনাই দিয়ে CIDক দিয়ে এইবিলাক দিবলৈ কি অৰ্থ আছে কাবাক বচাবলৈ নেকি এইটো প্ৰশ্ন মই চৰকাৰক সুধিব বিচাৰিছোঁ কাৰণ আমাৰ অসমৰ বিধানসভাত এই আইনখন আমি গ্ৰহণ কৰিছোঁ আৰু আইনত উপযুক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিছোঁ এইখিনি কৰাৰ পিছত SIT খুলিম CIDক দিম এইবিলাক ভেকু ভাওনা নেকি আসল অপৰাধীসকলক ৰক্ষণাবেক্ষণ দিবলৈ এইটো আমাৰ এটা প্ৰশ্ন দ্বিতীয় কথাটো হ'ল যে গুৱাহাটীত যিটো DB ট্ৰেডিঙৰ কথা ক'লে 2018 চন নেকি 2018 চনৰ পৰা এই কোম্পানীটোৱে গুৱাহাটীত এটা অফিচ লৈ থৈছে এই অফিচটো আছে চেণ্টাৰ পইণ্টত উলুবাৰীত যিটো চেণ্টাৰ পইণ্ট বিল্ডিং এই চেণ্টাৰ পইণ্ট বিল্ডিঙত আৰু চেণ্টাৰ পইণ্ট বিল্ডিংটোৰ যিটো 5th ফ্ল'ৰ বৰা ছাৰ্ভিচ এঞ্জেল ব্ৰকিং নামৰ এটা প্ৰতিষ্ঠানৰ আৰু ইয়াৰ স্বত্বাধিকাৰ যিজন তেখেত এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'লে মানে নিশ্চিতভাৱে তেখেতসকলে বিশেষজ্ঞ অৰ্থনীতি বিষয়ক আৰু তেওঁলোকে এইবিলাক কথা জানে যিটো এঞ্জেল ব্ৰকিং তাৰ এইটো হ'ল ৰয়েল গ্লোবেল যিটো স্কুল বা ইউনিভাৰ্চিটি তেওঁলোকৰ এইটো সম্পত্তি ইয়াৰ পৰাই DB কিবা ষ্টক নে কিবা সেই কোম্পানীটোৱে অসমৰ জনগণক হাজাৰ কোটি টকাৰ লুণ্ঠন চলাই গৈছিল আৰু এই DB ষ্টক ব্ৰকিঙে DB ষ্টক ব্ৰকিং এণ্ড ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি গুৱাহাটী প্ৰেজেণ্ট ঐক্যম এইটো তেখেতসকলৰ ছ'চিয়েল মিডিয়াত ফটো আছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ লগত তেওঁলোকে কলাবৰেশ্যনো কৰিছে তেওঁলোকে ইয়াত কলাবৰেশ্যন কৰাই নহয় এটা MOU সাইন কৰিছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আৰু DB ষ্টকিঙে যিটো আপোনালোকক মই শ্বেয়াৰ কৰিম এই গোটেইবিলাক তথ্য এইটো 1 মাৰ্চত হৈছিল আৰু ইয়াত যিকেইজন আছে তাত স্বত্বাধিকাৰ মই কোৱাৰ দৰে তেওঁলোক আমাৰ যিটো বেয়া ভাষাত ক'লে লালু পাঞ্জু কয় পূজা হৰল এনেকুৱা নহয় তেওঁলোক অৰ্থনৈতিক দিশত যথেষ্ট পাৰ্গত ব্যক্তিয়ে DB ষ্টক ব্ৰকিঙক আশ্ৰয় দিছিল বুলি মই ক'ম সেই গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ DB গ্ৰুপক এতিয়া আমি সকলোৱে বদনাম পাত্ৰ হ'বই তেওঁ যেতিয়া পইচা ঘূৰাই দিয়া নাই দীপাংকৰ বৰ্মন কিন্তু এখন ইউনিভাৰ্চিটিয়ে ফাইনেন্সিয়েল লিটাৰেচি কৰিবলৈ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিক তেওঁ সুবিধা দিছিল এইটো কেনেকুৱা লিটাৰেচি কৰিলে যিটো হাজাৰ কোটি টকা লুণ্ঠন কৰিলে এই কথাটোও আমাক অসম চৰকাৰৰ ফালৰ পৰা হায়াৰ এডুকেশ্যনে কওক পুলিচ বিভাগে কওক মুখ্যমন্ত্ৰীয়ে নিজেও কেতিয়াবা ফেচবুক লাইভ আহে এইবিলাক কথা ক'ব লাগে ঠিক তেনেকৈ এই সংস্থাকেইটাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত বহুত ডনেশ্যন দিছে এই ডনেশ্যনবিলাক কি এনেকুৱা ৰাইজৰ মানে কোনোবা এটা গান জনপ্ৰিয় হৈছিলে যে কিবা চামুচেদি নে কি বেলচা মাৰি চামুচেদি দিয়া এনেকুৱা আমাক গোটেই গাঁৱৰ মানুহবিলাকক বেলচা মাৰিছে আৰু চামুচেদি এয়া মুখ্যমন্ত্ৰী সাহায্য পুঁজিত তেওঁলোকে সাহায্য দিছে নেকি এইটো আমাৰ প্ৰশ্ন ইয়াত এটা প্ৰতিষ্ঠানে 20 লাখ টকা এটা প্ৰতিষ্ঠানে 5 লাখ টকা এটা 25 লাখ টকা এটা 40 লাখ টকা এইখিনি ৰাজহুৱাকৈ দিছে আৰু যদি গোপনীয়ভাৱেও দিছে আমিতো ক'ব নোৱাৰিম সেইবিলাক কথা যেখিনি আমি পাব্লিক ডোমেইনত পাইছোঁ সেইখিনি আজি আপোনালোকৰ আগত উল্লেখ কৰিছোঁ তদুপৰি যিবিলাক কালিও মই চাইছোঁ সামাজিক মাধ্যমত যে ট্ৰেডিং ষ্টক বা কিবা কিবি শ্বেয়াৰ মাৰ্কেট এইবিলাক ভাল বুলিয়ে বহুতে কৈ আছে আৰু সেইবিলাক লৈয়ে চলি আছে আমাৰ দেশৰ অৰ্থনীতি তাৰ ওপৰত বহুত নিৰ্ভৰ কৰে কিন্তু যেতিয়া মাছ মূৰৰ পৰা গেলে বুলি কয় সেই গতিকে মই ক'লোঁ যে
চকীদাৰ চোৰ নেকি প্ৰশ্ন সুধিবলগীয়া হৈছে কাৰণ যিগৰাকী মাধৱী পুৰী বুজ তেখেতৰ ওপৰত ইমান অভিযোগ থকাৰ পিছতো আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা বিভিন্ন তথ্য দিয়াৰ পিছতো আজিলৈকে ভাৰত চৰকাৰে তেওঁৰ ওপৰত কোনো ব্যৱস্থা লোৱাৰ কথা কোৱা নাই আৰু সেই নীতি আদৰ্শ অনুকৰণ কৰি আমাৰ অসমতো একে লাইনত চলি আছে নেকি এই কথাবিলাক আমি চৰকাৰৰ পৰা জানিব বিচাৰোঁ আৰু যদি কোনোবা এই যিসকলক ধৰিছে বিশাল ফুকন আৰু কাৰোবাক যদি ক'ৰবাত ধৰে আমাৰ অসমত পুলিচৰ মই আগৰ পৰা কৈ থাকোঁ যে তেওঁলোকে 15জন পুলিচ গ'লেও এজন আসামীয়ে জাগাত দেখাবলৈ যাওঁতে অপঘাতী মৃত্যু হয় ন্যায়ালয়লৈ যোৱাৰ আগত সেই গতিকে এনেকুৱা যাতে এক্সট্ৰা জুডিচিয়েল কিলিং যিটো নহয় বুলি ক'ব পানীত পৰি যায় আজিকালি ক'ৰবাত বজ্ৰপাত দিও মৰি যাব পাৰে সেই গতিকে এনেকুৱা যাতে নহয় তাৰ বাবে আমাৰ অসমৰ জিপি সিং ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যাতে আমি কোনো যিবিলাকে এই কেলেংকাৰী কৰিলে তেনেকুৱা যাতে কোনো কাৰো যাতে অপঘাতী আইনৰ বিচাৰ হোৱাৰ আগতে মৃত্যু নহয় তাৰ বাবে তেখেতসকলে বিশেষ ব্যৱস্থা যেন লয় সেইটো মোৰ অনুৰোধ ঠিক তেনেকৈ মই এইখিনি কথা আপোনালোকক এই ফাইনেন্সিয়েল কেলেংকাৰী যিটো এটা নহয় কেইবাটাও হৈছে আৰু উলুৰ লগত যাতে বগৰী নপৰে সেইটো মই অনুৰোধ জনাইছোঁ বহুত মানুহে ভালকৈ প্ৰফেচনেলি ষ্টক ট্ৰেকিং কৰে এতিয়া চৰকাৰে যাতে হুৰমুৰ কৰি কোনোবা ভালকৈ চলাই থকাখিনিকো হাৰাশাস্তি নকৰে সেইটো মোৰ অনুৰোধ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত